Hello everyone, good afternoon. আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই গৈ আছোঁ সোণাৰীলৈ মোৰ বাগানৰ ওনাৰৰ লগত আৰু এই ভিডিঅ'টো আচলতে যোৱা দুদিনৰ আগৰ ভিডিঅ' এডিট কৰিবলৈ সময় পোৱা নাছিলোঁ, সেয়েহে আজি আপলোড কৰিছোঁ। আমাৰ সোণাৰীত বিশেষ বাগানৰ কিছু কাম থকাৰ কাৰণে আমি দুপৰীয়া ওলাই আহিব লগা হ'ল আৰু এয়া আমি আমগুৰি জাজি হৈ পেলাই নাজিৰা হৈ সোণাৰীলৈ গৈ আছোঁ আৰু সোণাৰীত যিখিনি কাম আমাৰ আছিলে সেইখিনি কৰি আকৌ আমি বেক হৈ আহোঁতেই চৰাইদেউ মৈদামত ছাৰে ক'লে বোলে সোমাই যাওঁ, নতুনকৈ পাৰ্কখন বনালে। চ' তাকে আমাৰ ওচৰত সময় থকাৰ কাৰণে ছাৰে মোক চৰাইদেউ মৈদামৰ পাৰ্কখন দেখুৱাবলৈ লৈ গ'ল আৰু এইখন পাৰ্কলৈ আচলতে মই মোৰ মাৰ লগত বহুত সৰুতে আহিছিলোঁ আৰু ইমানখিনি নাছিলেই মই আহোঁতে। আজিকালি বহুত ধুনীয়া কৰিলে আৰু গৈও খুব ভাল লাগিলে। ইমান ধুনীয়া পৰিৱেশ আৰু ইমান ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে। তাৰপিছতে চকু পৰিলে এজোপা চকলা টেঙালৈ আৰু এনেকুৱা গছ মই দেখা নাই। আচলতে চকলা টেঙাৰ গছ আমাৰ ঘৰৰ আশে পাশে নাই আৰু মই কিতাপতহে পঢ়িবলৈ পাইছোঁ, ইয়াত দেখি পালোঁ। চ' তাকে আপোনালোকো দেখালোঁ আৰু দেখাই আমি ওলাই আহিছোঁ। ওলাই আহি আকৌ বেক হৈছোঁ যোৰহাটলৈ আৰু এয়া আমি গাড়ীত বহিলোঁ আৰু বহি লৈ যোৰহাটলৈ বুলি আমি ওলাই আহিলোঁ। চ' যিমান পাৰিছোঁ সোনকালে ঘৰ পাবলৈ মানে বাগান পাবলৈ চেষ্টা কৰিছে ছাৰে আৰু এয়া আহি আমি চেনিজানৰ ওচৰত পালোহি। ৰাতি হৈ গ'ল, মানে 6:30 হৈ গ'ল আমি পাওঁতে আৰু এয়া আহি চেনিজানৰ ৰাস্তাত আমি সোমাই এতিয়া চেনিজানৰ গেট পালোহি। আজিলৈ আহিছোঁ, নেক্সট মিনি ব্লগত লগ পাই আছোঁ, বাই।